পঞ্চায়ত নিৰ্বাচনত পঞ্চায়ত প্ৰতিনিধিসকলে কেনেকুৱা ধৰণৰ কাম কৰিছে তাৰে নমুনা দেখাবলৈ মই বৰ্তমান ডিবি নিউজৰ পৰা উপস্থিত হৈছোঁ। নগৰপাৰাৰ টোপামাৰী আৰু টোপামাৰী বৰ্তল টোপামাৰী টু সোণতলী যি সংযোগী ৰাস্তা আৰু এই ৰাস্তাৰ এখন দলঙৰ জৰাজীৰ্ণ অৱস্থা দেখাবলৈ মই প্ৰথমৰ সহযোগীকে দৃশ্য দেখাবলৈ জনাইছোঁ। এয়া হৈছে বৰ্তল টোপামাৰী টু সোণতলী যি সংযোগী ৰাস্তা, এই সংযোগী ৰাস্তাত এখন কাঠৰ জৰাজীৰ্ণ দলং আৰু যাতায়াতৰ নামত জমৰ যাতনা ভোগ কৰিবলগীয়া হৈছে এই অঞ্চলৰ ৰাইজে। দীৰ্ঘদিনৰ পৰা এই দলংখন জৰাজীৰ্ণ হৈ পৰি আছে। বৰ্তমান যাতায়াত কৰিব নোৱাৰা হৈছে, মানুহখিনি মানে চলাচল সম্পূৰ্ণভাৱে বন্ধ হৈ পৰিছে। ইয়াত স্থানীয় একাংশ আছে, তেওঁলোকৰ পৰা মই কিছু কথা জানিবলৈ যত্ন কৰিম। আপোনাৰ ঘৰ ইয়াতে? কি ক'ব এনেকুৱা জৰাজীৰ্ণ দলং এখন কেনেকৈ যাতায়াত কৰে আপোনালোকে? মই কওঁ যে ২ নম্বৰ টোপামাৰীৰ এইখন ৰাস্তা মানে ইয়াত এটা সৰু এটা দলং আছে, এই দলঙৰ কাৰণে আমাৰ ৰাইজে ভুগিব লগা হৈছে। সেইখিনি মই কওঁ যে আনকি এই স্কুল আছে ২ নম্বৰ টোপামাৰী টুকুৰাপাৰা এটা স্কুল আছে, তাত কমচে কম ১৫০মান ছাত্ৰ আছে, ছাত্ৰ ছাত্ৰীৰো অসুবিধা হৈছে। ইতিমধ্যে মানে এজাক বৰষুণ দিছিল, স্কুলত যোৱা ছাত্ৰ ছাত্ৰীসকলক স্কুলত যোৱা বন্ধ হৈ গৈছে। এই দলংখন যদি মেৰামতি নকৰি দিয়ে তেনেহ'লে আমি বহুত অসুবিধাত ভুগিব লগা হৈছে। সময়ত পঞ্চায়ত নিৰ্বাচন প্ৰতিনিধিসকলে প্ৰতিদ্বন্দ্বিতা কৰি আছে, তেওঁলোকক কি ক'ব? তেওঁলোকক এইখিনি কওঁ যে বাৰে বাৰে আমাক মিছা কথা কৈ ভাবুকি দি যে এইখন দলং মেৰামতি কৰি দিম, ভাল কৰি দিম, এই কৈ মানে বাৰে বাৰে 10 বছৰ আগতেও মানে ভোট লৈছে। ভোট লোৱাৰ পিছত আৰু এই দলঙৰ ফালে তেওঁলোকে খবৰ লোৱা নাই বা আওকাণ কৰা নাই। গতিকে মই এইখিনি কওঁ যে এই বছৰ আমাৰ ৰাইজে আমি কথাটো ধৰিছোঁ যে তেওঁলোকে প্ৰবঞ্চনা কৰি আমাৰ লোকৰ পৰা ভোট লৈছে। এই বছৰ আৰু তেনেকুৱা নচলিব। যি প্ৰতিনিধিয়ে আমাৰ এই দলংখন মানে ভাল কৰি নিদিয়ে তথাপি তেতিয়ালৈকে আমি তেওঁলোকক এই ৰাইজে মিলি এইখন গাঁৱত আমি সোমাবই নিদিওঁ। বহুত দূৰৰ কথা তেওঁলোকক আমি হেৰি নকৰোঁ, সোমাব নিদিওঁ। মানে দলংখন মেৰামতি নকৰে আপোনালোকে প্ৰতিনিধিসকলক মানে গাঁৱত সোমাব নিদিওঁ। হয়, মানে ক্ষোভ প্ৰকাশ কৰিছে যে পঞ্চায়ত নিৰ্বাচনৰ আগতে যদি প্ৰতিনিধিসকলে যিসকল প্ৰাৰ্থী আছে তেওঁলোকে যদি দলংখন মেৰামতি কৰি নিদিয়ে তেতিয়াহ'লে গাঁৱত প্ৰৱেশ নিষিদ্ধ কৰিব। তেওঁলোকে আৰু একাংশ আছে, তেওঁলোকৰ পৰা কিছু কথা জানিবলৈ যত্ন কৰিম। কি ক'ব? মই কওঁ মানে এইমাত্ৰ জৰাজীৰ্ণ দলং মানে নামমাত্ৰ সেই দলং, এই দলং বুলিতো আমি ক'ব নোৱাৰোঁ, নামমাত্ৰ সেই দলং। আমাৰ এইখিনিত বহুত অসুবিধা হৈছে, যাতায়াতৰ অসুবিধা হৈছে, আমি যাতায়াত কৰিবই নোৱাৰোঁ। আমাৰ পঞ্চায়তৰ ইলেকশ্যন আহিলে 5 বছৰ পিছে ইলেকশ্যন আহিলে কয় যে কাম কৰি দিম, এই কৈ কেনে ভোট চোট লৈ কেনে গুচি যায় আৰু খবৰ নাই। নন্দিতা বাইদেউ আমাৰ আজিলৈকে খবৰেই লোৱা নাই, আহাই নাই। এতিয়াতো নন্দিতা বাইদেউ আমাৰ এতিয়ালৈকে খবৰ লোৱাও নাই, আহাও নাই। নিৰ্বাচন আহিছে, এতিয়া যদি আমাক যোনে কাম কৰি দিয়ে তাক আমি ভোট দিম, আৰু যদি কাম কৰি নিদিয়ে আমি ভোট নিদিওঁ। যেনিবা কাউন্সিলাৰ আছে, ডিষ্ট্ৰিক্টৰ পৰা আহিছে, জিলা পৰিষদ আছে, ইহঁতে যদি আহি যদি বৰ্তমানে কাম কৰি দিয়ে আমি ভোট দিওঁ, নহ'লে আমি ভোট দিওঁ দূৰৰ কথা, ইয়াত আহিবই নিদিওঁ। মানে দলংখন কিমান বছৰ আগত? দলংখন 10 বছৰ আগত হৈছিল। তাৰপিছত মেৰামতি হৈছিল নেকি? তাৰপিছত মেৰামতি আমি ৰাইজে বাঁহ চাহ কাটি কিনে আছে, এতিয়া চিন আছে, অলপ চলপ কৰিছিলোঁ, এতিয়াতো যাব পৰা অৱস্থা নাই আৰু। হয়, ক'ব লাগিব গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন কৰিছে যে 10 বছৰ পূৰ্বে মেৰামতি দলংখন ঠিক কৰিছিল যদিও মানে কিছুদিন পিছৰ পৰাই মানে জৰাজীৰ্ণ অৱস্থা হয় আৰু তাৰপিছত ৰাইজৰ ঘাটিৰ দণ্ড দি তেওঁলোকে মেৰামতি কৰি যাতায়াত কৰিবলগীয়া হৈছিল। গতিকে এতিয়া নিৰ্বাচন আহিছে আৰু নিৰ্বাচনৰ আগত যদি প্ৰতিনিধিসকলে দলংখন মেৰামতি কৰি নিদিয়ে তেতিয়াহ'লে গাঁৱত প্ৰৱেশ নিষিদ্ধ কৰিছে, তেওঁলোকে ভোট বৰ্জন কৰিবলৈ হুংকাৰ দিছে। আৰু একাংশ আছে, তেওঁলোকৰ পৰা কিছু কথা জানিবলৈ যত্ন কৰিম। কি ক'ব? কি ক'ম আৰু ক'বৰে ভাগাই নাই, কাৰণ আজি 10-15 বছৰমান হৈ গ'ল আমাৰ দলংটো। এইটো আগৰ যিটো কাউন্সিলাৰ আছিল সেই কাউন্সিলাৰ আনোৱাৰ ইছলাম, তিনি দলংটো বনাই গৈছিল। বনাই যোৱাৰ পিছত 1-2 বছৰমান ঠিকেই আছিল, তাৰপিছত মানে আমাৰ দলংটো জৰাজীৰ্ণ হৈ আছে। এইটো আপোনাৰ সোণতলীৰ পৰা নগৰপাৰালৈকে, টোপামাৰী যাবলৈকে, কাছমাৰা যাবলৈকে এইটো আমাৰ 1 নম্বৰ ৰাস্তা, এইটো আমাৰ মেইন ৰাস্তা। কিন্তু এইটো ৰাস্তাতে আমাৰ সন্মুখত এটা LP স্কুল আছে। LP স্কুলৰ কমেজ কম সৰু সৰু ল'ৰা ছোৱালী কমেজ কম 150-200মান ল'ৰা ছোৱালী আছে। কিন্তু এজাক বৰষুণ হ'লে এই ছাত্ৰ ছাত্ৰীবিলাক যাব নোৱাৰা হৈছিল। আৰু এইটো দলঙৰ ওপৰেদি ইয়াৰ আগতো এবাৰ দুবাৰ নহয়, দুবাৰকৈ 2টা মানুহ মৰিছে। এইটো আমাৰ ৰাস্তা এক্সিডেণ্ট হৈ মৰিছে পিছল খাই। আৰু সেইটো কাৰণে আমি গোটেই ৰাইজে এইটো এটা দুখৰ বিষয়। আমাৰ যিটো এটা 2 নম্বৰ টোপামাৰী, এইটো আপোনাৰ কলচিবাৰ যিটো আছে ৰঙাপানী, এই ৰাইজ মিলি আমাৰ ঘৰে ঘৰে যাই বাঁহ কাটি এই ৰাস্তাটো আমি এই দলংটো মেৰামতি কৰিছোঁ। এতিয়া আমি
অৱশ্যে কৰিম। পঞ্চায়ত নিৰ্বাচন আহিছে কি হ'ব প্ৰতিনিধিসকলে আমি সেইটোৱে কৈছোঁ, বাৰ কৈছোঁ আমাৰ পঞ্চায়ত প্ৰতিনিধিক মই এইটো কথা এইটো চেনেলৰ জৰিয়তে মই জনাই দিব বিচাৰিছোঁ যে এইটো আমাৰ ইলেকশ্যনৰ টাইম, সিহঁতে যদি আমাৰ এই দলংটো এই ইলেকশ্যনৰ আগত যদি না কৰি দিয়ে, যদি এইটো কৰি নিদিয়ে, আমি ডাইৰেক্ট কৈ আছোঁ আমাৰ ৰাইজৰ ফালৰ পৰা সিহঁতক আমাৰ গাঁৱত আমি সোমাব নিদিওঁ আৰু সিহঁতক আমি ভোট নিদিওঁ। হয়, গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন কৰিছে। যিখিনি স্থানীয় ৰাইজ আছে তেওঁলোকে খুব প্ৰকাশ কৰিছে যে যদি নিৰ্বাচনৰ আগত এই দলংখন মেৰামতি কৰি নিদিয়ে তেতিয়াহ'লে তেওঁলোকক গাঁৱত প্ৰৱেশ নিষিদ্ধ কৰিছে বা তেওঁলোকক ভোট নিদিয়ে বুলি হুংকাৰ দিছে। গতিকে এই প্ৰতিবেদন প্ৰকাশ পোৱাৰ পিছত জনপ্ৰতিনিধিসকলে কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়া হ'ব লক্ষণীয়।